নমস্কাৰ আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পুৱাৰ আঞ্চলিক বাতৰি পঢ়িছো জুলি শৰ্মা বৰুৱাই এতিয়া প্ৰধান বাতৰিসমূহ হ'ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দুদিনীয়া ভ্ৰমণসূচীৰে আজি সন্ধিয়া গুৱাহাটীত উপস্থিত কাইলৈ প্ৰায় 11,599 কোটি টকা ব্যয় সাপেক্ষ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ আৰু আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰীৰ সমাগত লোকসভা নিৰ্বাচনক লৈ আজি নিশা ৰাজ্যিক বিজেপিৰ কোৰ কমিটিৰে বৈঠক প্ৰধানমন্ত্ৰী মোদীৰ ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত গুৱাহাটী মহানগৰীত যান বাহন চলাচলৰ ক্ষেত্ৰত কিছু বাধা নিষেধ আৰোপ ভাৰতৰ অস্মিতা চলিহাৰ আজি বেংককত অনুষ্ঠিত থাইলেণ্ড মাষ্টাৰ্ছ বেডমিণ্টন প্ৰতিযোগিতাৰ মহিলা ছিংগলছৰ ছেমি ফাইনেল অৱতীৰ্ণ আৰু ভাৰতে কালি প্ৰথম ইনিংছত সংগ্ৰহ কৰা 336 ৰানৰ পৰা আজিৰ খেল আৰম্ভ এতিয়া শুনক বিতং বাতৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দুদিনীয়া ভ্ৰমণসূচীৰে আজি সন্ধিয়া গুৱাহাটীত উপস্থিত হ'ব লোকসভা নিৰ্বাচনৰ প্ৰাক্ষণত অসম ভ্ৰমণলৈ অহা প্ৰধানমন্ত্ৰীগৰাকীক আদৰি জনাবলৈ অসম ৰাজ্যিক বিজেপিয়ে ব্যাপক তৎপৰতাৰে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিছে প্ৰধানমন্ত্ৰীয়ে কাইলৈ প্ৰায় 11,599 কোটি টকা ব্যয় সাপেক্ষ নিৰ্মাণ কৰিবলগীয়া কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি সংবাদ মাধ্যমৰ সৈতে মত বিনিময় কৰি এই কথা প্ৰকাশ কৰে লগতে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই প্ৰধানমন্ত্ৰীগৰাকীৰ এই যাত্ৰাই অসমত এটা নতুন যুগৰ সূচনা কৰিব বুলি প্ৰকাশ কৰে ডঃ শৰ্মাই কয় যে প্ৰধানমন্ত্ৰীগৰাকীয়ে কাইলৈ পুৱাৰ ভাগত গুৱাহাটীৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত হ'বলগীয়া এখন জনসভাৰ পৰা ভাৰ্চুৱেল পদ্ধতিৰে কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে কিছুসংখ্যক প্ৰকল্প মুকলি কৰিব সমগ্ৰ ৰাজ্যতে মুঠ 42টা নতুন পথৰ শুভাৰম্ভৰ লগতে গুৱাহাটীত পূব ভাৰতৰ সৰ্ববৃহৎ ক্ৰীড়া প্ৰকল্পৰো আধাৰশিলা স্থাপন কৰিব এই আধাৰশিলা স্থাপনে অসমক উত্তৰ পূব ভাৰতৰ এক আকৰ্ষণীয় তথা উন্নত ৰাজ্যৰূপে পৰিগণিত কৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদমেলত প্ৰকাশ কৰে তেওঁ লগতে কয় যে শ্ৰী মোদীয়ে কামাখ্যা মন্দিৰৰ তীৰ্থযাত্ৰীসকলক বিশ্বমানৰ সুবিধা প্ৰদান কৰাৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰী উত্তৰ পূৰ্বাঞ্চল উন্নয়ন আঁচনিৰ অধীনত 498 কোটি টকা ব্যয় সাপেক্ষ মা কামাখ্যা প্ৰৱেশ কৰিডৰৰ আধাৰশিলা স্থাপন কৰিব তদুপৰি শ্ৰী মোদীয়ে 358 কোটি টকা ব্যয় সাপেক্ষে গুৱাহাটী গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ সংযোগী পথৰ বহলীকৰণ প্ৰকল্পৰো আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে 3,444 কোটি টকা ব্যয় সাপেক্ষে অসম মালা 2.0 ৰ অধীনত 38খন দলং নিৰ্মাণৰ লগতে 43টা পথৰ উন্নীতকৰণ 831 কোটি টকা ব্যয় সাপেক্ষে নেহেৰু ষ্টেডিয়ামৰ ফিফাৰ মানসম্পন্ন ফুটবল ষ্টেডিয়ামলৈ উন্নীতকৰণ 300 কোটি টকা ব্যয় সাপেক্ষে চন্দ্ৰপুৰ ষ্টেডিয়াম 3,250 কোটি টকা ব্যয় সাপেক্ষে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হস্পিটেলৰ আন্তঃগাঁথনি উন্নয়ন 587 কোটি টকা ব্যয় সাপেক্ষে কৰিমগঞ্জ চিকিৎসা মহাবিদ্যালয় আৰু 297 কোটি টকা ব্যয় সাপেক্ষে ইউনিটি হলৰ আধাৰশিলা স্থাপন কৰা হ'ব আনহাতে প্ৰধানমন্ত্ৰীগৰাকীয়ে 1,451 কোটি টকা ব্যয় সাপেক্ষে বিশ্বনাথ চাৰিআলিৰ পৰা গহপুৰ সংযোগী পথৰ 4 লেন যুক্তকৰণ আৰু দলবাৰীৰ পৰা জামুগুৰি সংযোগী পথৰ 4 লেন যুক্তকৰণ আধাৰশিলা স্থাপন কৰিব ইপিনে কাইলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে খানাপাৰাত সম্বোধন কৰিবলগীয়া বিশাল জনসভাত ৰাজ্য চৰকাৰে 5,000 লাখপতি বাইদেউ সমাৱেশলৈ অনাৰ সিদ্ধান্ত লৈছে এই লাখপতি বাইদেউসকলে এই জনসভাত প্ৰধানমন্ত্ৰীক আদৰণি জনাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুৱাহাটীত উপস্থিত হৈ আজি নিশা সমাগত লোকসভা নিৰ্বাচনক লৈ ৰাজ্যিক বিজেপিৰ কোৰ কমিটিৰে বৈঠকত মিলিত হ'ব গুৱাহাটীৰ মাজেৰে আজি কইনাধৰাস্থিত ৰাজ্যিক অতিথিশালাত উপস্থিত হ'বলগীয়া প্ৰধানমন্ত্ৰীগৰাকীয়ে আজি নিশাৰ ভাগৰ ৰাজ্যিক বিজেপিৰ শীৰ্ষ নেতৃত্বৰ সৈতে আলোচনাত অংশ ল'ব এই বৈঠকতে লোকসভা নিৰ্বাচনৰ প্ৰস্তুত নিৰ্বাচনী ৰণকৌশল সন্দৰ্ভত আলোচনা হোৱাৰ লগতে প্ৰধানমন্ত্ৰী শ্ৰী মোদীয়ে ৰাজ্যিক বিজেপিক নিৰ্বাচনী বিষয়ক প্ৰস্তুতিক লৈ বিভিন্ন পৰামৰ্শ আগবঢ়াব লোকসভা নিৰ্বাচনত 400 আসনৰ লক্ষ্য বান্ধি লোৱা বিজেপিয়ে এইবাৰ উত্তৰ পূবৰ 25খন আসনক লৈ বিশেষ পৰিকল্পনা কৰিছে মূলতঃ গুৱাহাটীৰ পৰাই প্ৰধানমন্ত্ৰী শ্ৰী মোদীয়ে উত্তৰ পূবক লক্ষ্য কৰি নিৰ্বাচনী প্ৰচাৰ কাৰ্যসূচী চলাব বুলি জানিব পৰা গৈছে ইপিনে আজি গুৱাহাটীৰ প্ৰধানমন্ত্ৰীৰ আগমনক লৈ কোনো ধৰণৰ ৰোড শ্ব' নহ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে আজি সন্ধিয়া 7:30 গুৱাহাটী বিমান বন্দৰত উপস্থিত হ'বলগীয়া প্ৰধানমন্ত্ৰীগৰাকী দলীয় কাৰ্যকৰ্তাই গায়ন বায়ন পৰম্পৰাগত লোকনৃত্য গীত মাতেৰে বিশেষভাৱে আদৰণি জনাব প্ৰধানমন্ত্ৰী মোদীৰ এই ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত গুৱাহাটী মহানগৰীৰ যান বাহন চলাচলৰ ক্ষেত্ৰত কিছু বাধা নিষেধ আৰোপ কৰা হৈছে
সেই অনুসৰি গুৱাহাটীৰ ২৭ আৰু ১৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত আজি দুপৰীয়া ২ বজাৰ পৰা নিশা ১১ বজালৈ আৰু কাইলৈ পুৱা ৪ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ চাৰিচকীয়া আৰু গধুৰ যান বাহনৰ চলাচলত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। ইয়াৰ উপৰি আজি GS ৰোড, পাঞ্জাবাৰী পথ, বি বৰুৱা পথ, GNB পথ, MG ৰোডত তিনিচকীয়া আৰু তাতোতকৈ অধিক চকাযুক্ত বাণিজ্যিক সামগ্ৰী কঢ়িয়াই নিয়া বাহনৰ ক্ষেত্ৰত বাধা আৰোপ কৰা হৈছে। আনহাতে পৰহিলৈ GS ৰোড, পাঞ্জাবাৰী ৰোড, 6 মাইল, নাৰেংগী ৰোড, বেলতলা বজাৰ ৰোড, ত্ৰিপুৰা ৰোডত পুৱা ৫ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ বাণিজ্যিক সামগ্ৰী কঢ়িয়াই নিয়া বাহনৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। অৱশ্যে যান বাহনৰ পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰি অসম ৰাজ্যিক পৰিবহণ নিগমৰ অধীনস্থ বাছ আৰু চিটি বাছসমূহৰ চলাচলৰ ব্যৱস্থা কৰা হ'ব। এই সময়ছোৱাত এম্বুলেন্স, অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ীকে ধৰি জৰুৰীকালীন সেৱাত নিয়োজিত গাড়ীৰ ক্ষেত্ৰত কোনো বাধা আৰোপ কৰা হোৱা নাই। মাজুলীৰ কমলাবাৰীস্থিত সাংস্কৃতিক কেন্দ্ৰত প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা আঁচনি সন্দৰ্ভত কালি এখন সজাগতা সভা অনুষ্ঠিত হয়। জিলা আয়ুক্তগৰাকীয়ে আনুষ্ঠানিকভাৱে মুকলি কৰা এই অনুষ্ঠানত জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী, উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ বিষয়া কৰ্মচাৰী, গাঁও পঞ্চায়তৰ সভাপতিসকলৰ লগতে অধিক আবেদনকাৰী উপস্থিত থাকে। অনুষ্ঠানত জিলা আয়ুক্তগৰাকীয়ে গাঁও পঞ্চায়তৰ সভাপতি আৰু CSC কেন্দ্ৰৰ কৰ্মচাৰীসকলক এই আঁচনি সম্পৰ্কত জনসাধাৰণৰ মাজত অধিক প্ৰচাৰ আৰু সজাগতা সৃষ্টি কৰিবলৈ আহ্বান জনায়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উৰিষ্যাত মহানদী কোলফিল্ডছ লিমিটেডৰ প্ৰায় ২,১৪৫ কোটি টকাৰ কেইবাটাও প্ৰকল্প উদ্বোধন কৰিব। প্ৰধানমন্ত্ৰীয়ে অংগুল জিলাৰ তালচেৰ কোলফিল্ডছৰ FMC ভুৱনেশ্বৰী প্ৰকল্পৰ প্ৰথম পৰ্যায় আৰু লাজকুৰা RLS প্ৰণালীসহ মহানদী কোলফিল্ডছ লিমিটেডৰ কয়লা আন্তঃগাঁথনি প্ৰকল্প মুকলি কৰিব। প্ৰধানমন্ত্ৰীয়ে লগতে ঝাৰচুগুড়া জিলাত ৫৫০ কোটিৰো অধিক টকা ব্যয়েৰে নিৰ্মাণ কৰি উলিওৱা আইভি ভেলী কয়লা ধোৱা প্ৰণালীও উদ্বোধন কৰিব। ইয়াৰ উপৰি শ্ৰীমোদীয়ে মহানদী কোলফিল্ডছ লিমিটেডে ৮৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰি উলিওৱা ঝাৰচুগুড়া বাৰপালী চৈয়দবেগাৰ ৰেল লাইনৰ প্ৰথম পৰ্যায়ৰ ৫০ কিলোমিটাৰ দৈৰ্ঘ্যৰ দ্বিতীয় ৰেল পথছোৱা ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰিব। শ্ৰোতাসকলে আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে দেশ ২০৪৭ চনৰ ভিতৰত উন্নত ভাৰত গঢ়াৰ লক্ষ্যৰে আগবাঢ়িছে। নতুন দিল্লী ভাৰত মণ্ডপমত আয়োজিত ভাৰত গোলকীয় গতিশীলতা প্ৰদৰ্শনী মুকলি কৰি প্ৰধানমন্ত্ৰীয়ে কালি এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত গতিশীলতা খণ্ডই এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। তেওঁ লগতে এই লক্ষ্যত উপনীত হোৱাৰ বাবে খণ্ডটোৰ সুযোগসমূহৰ পূৰ্ণ ব্যৱহাৰ কৰিবলৈ যান বাহন নিৰ্মাণ উদ্যোগলৈ আহ্বান জনায়। লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি এই অনুষ্ঠানত দূৰণিবতীয়া ট্ৰাক চালক আৰু কেব চালকৰ বাবে ৰাজপথত অত্যাধুনিক জিৰণি ঘৰ নিৰ্মাণ কৰাৰ কথা ঘোষণা কৰে। এই নতুন আঁচনিৰ বিষয়ে ঘোষণা কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে এই আঁচনিৰ প্ৰথম পৰ্যায়ত ট্ৰাক চালক, কেব চালকৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত অত্যাধুনিক ১,০০০টা জিৰণি ঘৰ নিৰ্মাণ কৰা হ'ব। এই আঁচনিৰ অধীনত চালকৰ বাবে খাদ্য, বিশুদ্ধ খোৱা পানী, শৌচাগাৰৰ আধুনিক ব্যৱস্থা থকাৰ লগতে পাৰ্কিঙৰ ব্যৱস্থা আৰু জিৰণি কোঠাৰো ব্যৱস্থা থাকিব। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগৰ আজি নিশা ৮:২ প্ৰচাৰ হ'বলগীয়া দৃষ্টিপাত অনুষ্ঠানত অসমত জল জীৱন মিছনৰ বিষয়ে আলোচনা কৰা হ'ব। এই আলোচনাত অতিথি হিচাপে উপস্থিত থাকিব জল জীৱন মিছনৰ সঞ্চালক কৈলাশ কাৰ্তিক N। অনুষ্ঠানৰ আঁত ধৰিব মানস প্ৰতিম শৰ্মাই। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগৰ অংশকালীন সম্পাদক আৰু বাতৰি পৰিৱেশক পদৰ বাবে লিখিত পৰীক্ষা অহা ১১ ফেব্ৰুৱাৰী দেওবাৰে চানমাৰী অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানত অনুষ্ঠিত হ'ব। বাতৰি পৰিৱেশক পদৰ বাবে দিনৰ ১০ বজাৰ পৰা ১ বজালৈ আৰু সম্পাদক পদৰ বাবে দিনৰ ২ বজাৰ পৰা ৫ বজালৈ পৰীক্ষা অনুষ্ঠিত হ'ব। প্ৰাৰ্থীসকললৈ পৰীক্ষা সম্পৰ্কীয় জাননী ইমেইল যোগে প্ৰেৰণ কৰা হৈছে। পৰীক্ষাৰ দিনা প্ৰাৰ্থীসকলে নিজৰ ফটোযুক্ত পৰিচয় পত্ৰ প্ৰদৰ্শন কৰিব লাগিব। আনহাতে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ নাথাকাৰ স্বীকৃতিপ্ৰাপ্ত অভিনয় শিল্পীৰ বাবে কণ্ঠস্বৰ পৰীক্ষাৰ আবেদন পত্ৰ দি থকা হৈছে। আবেদন জমা দিয়াৰ শেষ দিন অহা ১০ ফেব্ৰুৱাৰী। শিশু আৰু বয়স্ক দুটা শাখাৰ বাবে সম্পূৰ্ণ নতুন আৰু ইতিমধ্যে স্বীকৃত শিল্পীসকলে বি হাই গ্ৰেডৰ বাবে পৰীক্ষাত অৱতীৰ্ণ হ'ব পাৰিব। আগ্ৰহীসকলে কেন্দ্ৰৰ নাট শাখাৰ পৰা আবেদন পত্ৰ সংগ্ৰহ কৰিব পাৰিব।
নাৰী শিক্ষাৰ অগ্ৰণী শিক্ষানুষ্ঠান লখিমপুৰ বালিকা মহাবিদ্যালয় সোণালী জয়ন্তী সমাৰোহ আজিৰ পৰা 3 দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব। আজি প্ৰথম দিনা পুৱা পতাকা উত্তোলন কাৰ্যসূচীৰে আৰম্ভ হ'বলগীয়া এই অনুষ্ঠানত অসম আৰু অৰুণাচল প্ৰদেশৰ বিশিষ্ট সাহিত্যিক পদ্মশ্ৰী য়েছে দৰ্জে থংচী আৰু অসম শিশু সাহিত্য ন্যাসৰ সচিব হৃষিকেশ গোস্বামী উপস্থিত থাকিব। আন্তঃৰাষ্ট্ৰীয় স্বেচ্ছাসেৱী সংগঠন ৰেড ক্ৰছ ছচাইটিৰ উদ্যোগত কালি যোৰহাট জিলাৰ বিভিন্ন অঞ্চলত কম্বল বিতৰণ কৰা হয়। ৰেড ক্ৰছ ছচাইটিৰ যোৰহাটৰ দায়িত্বত থকা সম্পাদক আৰু কেইবাগৰাকীও সমাজকৰ্মীয়ে বামুণগাঁও, ভূঞাচুক, পটীয়া গাঁও আদি অঞ্চলৰ কেইবাগৰাকীও অভাৱগ্ৰস্ত লোকক একোখনকৈ গৰম বস্ত্ৰ প্ৰদান কৰে। ভাৰতৰ অস্মিতা চলিহাই আজি বেংককত অনুষ্ঠিত থাইলেণ্ড মাষ্টাৰ্ছ বেডমিণ্টন প্ৰতিযোগিতাৰ মহিলা ছিংগলছৰ ছেমি ফাইনেলত থাইলেণ্ডৰ সুপানিডা কাটেথুঙৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। অস্মিতাই কালি কোৱাৰ্টাৰ ফাইনেলত ইণ্ডোনেছিয়াৰ ইষ্টাৰ্ণ নুৰমি য়াৰ্ডাকক 21-14, 19-21, 21-13 গেমত পৰাস্ত কৰে। ইফালে ভাৰতৰ মিথুন মঞ্জুনাথ পুৰুষৰ ছিংগলছৰ আৰু তৃষা জলি আৰু গায়ত্ৰী গোপীচন্দ্ৰৰ যুটিটো মহিলাৰ ডাবলছৰ কোৱাৰ্টাৰ ফাইনেলত পৰাজিত হৈ প্ৰতিযোগিতাৰ পৰা বাহিৰ হৈছে। ভাৰতে ইংলেণ্ডৰ বিৰুদ্ধে বিশাখাপট্টনমত অনুষ্ঠিত 5খনীয়া টেষ্ট ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেলৰ আজি দ্বিতীয় দিনা 6টা উইকেট হেৰুৱাই কালি সংগ্ৰহ কৰা 336 ৰানৰ পৰা প্ৰথম ইনিংছৰ খেল আৰম্ভ কৰিব। ভাৰতৰ হৈ কালি অপেনাৰ যশস্বী জয়ছোৱালে টেষ্ট ক্ৰিকেটত নিজৰ দ্বিতীয়টো শতক অৰ্জন কৰে। দিনান্তত জয়ছোৱাল 179 ৰান কৰি অপৰাজিত হৈ থাকে। তেওঁৰ সৈতে 5 ৰান কৰি ৰবিচন্দ্ৰন অশ্বিন উইকেটত আছে। অধিনায়ক ৰোহিত শৰ্মাই 14 ৰান কৰি আউট হোৱাৰ পাছত শুভমন গিলে 34, ৰজত পাটিদাৰে 32 ৰান কৰে। শ্ৰেয়াছ আয়াৰ আৰু অক্ষৰ পেটেলে 27 ৰানকৈ কৰি আউট হয়। ইয়াৰ পূৰ্বে ভাৰতে টছত জিকি প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লয়। এতিয়া শুনক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ মুখ্য বাতৰিত চমু অৱলোকন ভাস্বতী চক্ৰৱৰ্তীৰ পৰা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দুদিনীয়া অসম ভ্ৰমণৰ বাতৰিক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত কাকতসমূহে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। বাতৰিটোক অসমীয়া খবৰ কাকতে মোদীময় আজি গুৱাহাটীত প্ৰধানমন্ত্ৰী, দৈনিক অসমে সন্মুখত নিৰ্বাচন আজি গুৱাহাটীলৈ মোদী, দৈনিক জন্মভূমি কাকতে আজি আহিব প্ৰধানমন্ত্ৰী বিশাল আয়োজন, নিয়মীয়া বাৰ্তা কাকতে অসমত নতুন যুগৰ সূচনা কৰিব মোদীৰ ভ্ৰমণে, দ্য চেণ্টিনেল কাকতে PM to lay foundations of ₹11,599 crore projects আদি ভিন ভিন শিৰোনামেৰে প্ৰথম পৃষ্ঠাত প্ৰধান বাতৰি প্ৰকাশ কৰিছে। চাম্পাই সোৰেনে ঝাৰখণ্ডৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণৰ বাতৰিটোক আজিৰ কাকতসমূহে প্ৰথম পৃষ্ঠাত প্ৰধান বাতৰি হিচাপে প্ৰকাশ কৰিছে। ৰাজ্যৰ 50 লাখতকৈও অধিক ছাত্ৰ ছাত্ৰীক বিনামূলীয়া ইউনিফৰ্ম প্ৰদানৰ নামত ৰাজ্যৰ শিক্ষা বিভাগে জাৰি কৰা নিৰ্দেশনাৰ সন্দৰ্ভত অসমীয়া প্ৰতিদিন কাকতে ইউনিফৰ্মক লৈ তগলকী নিৰ্দেশনাত হাহাকাৰ এই শিৰোনামেৰে প্ৰথম পৃষ্ঠাত বাতৰি প্ৰকাশ কৰিছে। ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ শেহতীয়া অধ্যয়ন অনুসৰি দেশত চাউল, আটা আদি অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীত খাদ্য উপাদানৰ অভাৱ ঘটা বুলি প্ৰকাশিত বাতৰিটোক দৈনিক অসম কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। অসম সাহিত্য সভাৰ একাদশ বাৰ্ষিক অধিৱেশনৰ বাতৰিটো আজিৰ কাকতসমূহে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। মাইক্ৰ' ফাইনেন্সৰ ঋণ ৰেহাইৰ দাবীত ৰাজ্যৰ ভিন্ন প্ৰান্তত ৰূপায়ণ হোৱা প্ৰতিবাদী কাৰ্যসূচীৰ বাতৰিও প্ৰথম পৃষ্ঠাত স্থান পাইছে। দীপৰ বিলত পৰিভ্ৰমী চৰাইৰ সংখ্যা হ্ৰাস পোৱাৰ বাতৰিটোক দ্য আছাম ট্ৰিবিউন কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। আজি প্ৰকাশিত আন কেতবোৰ বাতৰিৰ ভিতৰত আছে গুৱাহাটীৰ ভূমি কেলেংকাৰীত জড়িত বহু চক্ৰ বিষয়া, উপপঞ্জীয়ক, বিধানসভাৰ সমাগত অধিৱেশনতে বহু বিবাহ বিৰোধী বিধেয়ক, খোৱাঙত বিজেপি নেতাসহ 3জনৰ মৃত্যু, দেশৰ শ্ৰেষ্ঠ পুথিভঁৰালৰ স্বীকৃতি কৃষ্ণকান্ত সন্দিকৈ পুথিভঁৰাললৈ, ভূমি জালিয়াতিত জড়িত বহু ACS বিষয়া, দালাল অধিবক্তা ইত্যাদি। এয়া আছিল আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিৰ চমু অৱলোকন। ধন্যবাদ ভাস্বতী। বাতৰি শেষ কৰাৰ আগেয়ে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দুদিনীয়া ভ্ৰমণসূচীৰে আজি সন্ধিয়া গুৱাহাটীত উপস্থিত। কাইলৈ প্ৰায় 11,599 কোটি টকা ব্যয় সাপেক্ষ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ আৰু আধাৰশিলা স্থাপন। প্ৰধানমন্ত্ৰীৰ সমাগত লোকসভা নিৰ্বাচনক লৈ আজি নিশা ৰাজ্যিক বিজেপিৰ কোৰ কমিটিৰে বৈঠক। প্ৰধানমন্ত্ৰী মোদী ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত গুৱাহাটী মহানগৰীত যান বাহন চলাচলৰ ক্ষেত্ৰত কিছু বাধা নিষেধ আৰোপ। ভাৰতৰ অস্মিতা চলিহাৰ আজি বেংককত অনুষ্ঠিত থাইলেণ্ড মাষ্টাৰ্ছ বেডমিণ্টন প্ৰতিযোগিতাৰ মহিলা ছিংগলছৰ ছেমি ফাইনেলত অৱতীৰ্ণ আৰু ভাৰতে কালি প্ৰথম ইনিংছত সংগ্ৰহ কৰা 336 ৰানৰ পৰা আজি খেল আৰম্ভ। পুৱাৰ আঞ্চলিক বাতৰি ইমানেই। নমস্কাৰ।